পুৰা পানী বনিছে আৰু এনেকৈ আমি 3 দিন থৈ দিব লাগিব আপোনালোকে হয়তো বহুত কিবা আচাৰ খাইছে আমৰ আচাৰ খাইছে বগুৰি আচাৰ খাইছে কিন্তু কাজিটেঙাৰ আচাৰ খাই পাইছে নে কমেন্ট কৰি জনাও আৰু আজি আপোনালোকক দেখাম যে কাজিটেঙাৰ আচাৰ কেনেকৈ বনাব আমি কেইটামান পাৰি আনিলো আৰু বঢ়িয়াকৈ মায়ে এতিয়া কাটি আছে এনেকুৱা গোটা কাজিটেঙা যিমান লাগে সিমানে বনাব পৰা যাব আৰু এইটো বঢ়িয়াকৈ আনা গেল আনাৰ পিছত অলপ ধুই ললো মানে যিমান যি কাম কৰিলো ধুই ল'ব লাগে বঢ়িয়াকৈ ধোৱা হ'ল ধোৱাৰ পিছত ইয়াৰ পৰা বঢ়িয়াকৈ বাকলিটো এৰাব লাগিব আৰু এৰাৰ পিছত বঢ়িয়াকৈ পিচকৈ কুটব লাগিব বঢ়িয়াকৈ কাটা হৈ গ'ল এতিয়া বঢ়িয়াকৈ হালধি চালধি সানি আমি ডাইৰেক্ট ৰ'দত দিব পাৰোঁ কিন্তু হালধি সানি এইটো কাৰণে ৰ'দত দিম হালধি সানি ৰ'দত দিলে তাৰ মানে ইয়াত মাখি চাখি পৰা চান্স এটা কমি থাকে সেইকাৰণে আমি এটা হালধি চালধি সানি দিম আৰু মছলাৰ লগত মানে তেল যেতিয়া দিম আমি তেতিয়াও হালধিটো দিলে কথা নাই ডলা বা চালনি এখন ৰ'দত দি থ'ম ৰ'দত দিয়া হোৱাৰ পিছত অকণমান মানে চৰচৰীয়া হোৱাৰ পিছত শুকাৱাৰ পিছত আমি বঢ়িয়াকৈ আনিম আনাৰ পিছত বঢ়িয়াকৈ কেৰাহী এটাত মানে অকণমান মছলা দি তেল মাৰিব লাগিব আৰু সেই মছলাখিনি আপোনালোকে নিজৰ অনুপাতত দিব পাৰে ভাল লগাকৈ কিছুমান মছলা দিলে হ'ল আমি অকল জিৰা দিম আৰু জলকীয়া দিম জলকীয়া আপোনালোকৰ নিজৰ অনুপাতত দিওঁ আৰু আমি নিমখ দিম তাতে আৰু সেইখিনি হোৱাৰ পিছত আৰু আমি চালনিত যেতিয়া আমি ৰ'দত দিম তেতিয়া আমি নিমখ দিলে তেতিয়া এই নিমখখিনিৰ ফলত আমাৰ যোনখিনি টেঙা আছিলে এই টেঙাখিনি মানে পানী ওলাই যাব গতিকে সেইকাৰণে তেতিয়া ৰ'দত দিওঁতে নিমখ দিব নালাগে আৰু হালধি আমি দিব পাৰোঁ যদি ধৰা হ'ল আমি চালনিত যেতিয়া দিছিলোঁ তেতিয়া আমি হালধি দিওঁতে কমকৈ যদি দিছিলোঁ কমকৈ দিব লাগিব আৰু যদি বেছিকৈ জোখতে দি থৈ দিছোঁ তেতিয়া আৰু তেতিয়া আমি তেলখিনি গৰম কৰোঁতে বা মছলাখিনি বনাওঁতে আৰু হালধি দিয়া দৰকাৰ নাথাকে আৰু যেতিয়া মছলাখিনি বঢ়িয়াকৈ হ'ব মানে অকণমান 2 মিনিটমান ৰখাৰ পিছত যেতিয়া অকণমান গৰম হ'ব ধৰিব তেতিয়া নুমি থ'ব লাগিব নুমি থোৱা হোৱাৰ পিছত আৰু যোনখিনি শুকাৱা এই কাজিটেঙাখিনি আমি তাৰ ওপৰত দি 2 মিনিটমানকৈ লাৰি দিব লাগিব যাতে এনেকুৱাকৈ লাৰিব লাগিব সেই মছলাখিনি টেঙাখিনিত লাগে আৰু লগা হোৱাৰ পিছত বঢ়িয়াকৈ এনেকুৱা আইনা বটল এটা আনিব লাগিব আনি উঠি সেই আইনা বটলত সেই যোনখিনি মিশ্ৰণ বুলি কৰো গুড়া কৰি দিব নালাগে সেই বস্তুখিনি আমি এই আইনা বটলত ভৰাব লাগিব ভৰাই আমি বঢ়িয়াকৈ খোপাটো মাৰি ৰ'দত থৈ দিব লাগিব আৰু 2 দিনমানৰ পিছত আমি খাব পৰা হৈ যাব আৰু কেনেকুৱা লাগিব আপোনালোকে কমেণ্ট কৰি জনাব আৰু সেইটো এটা আছে আৰু আমি এইবাৰ সেইটো নকৰোঁ আমি কৰিম এই টেঙাখিনি আছে আমি দেখাই আছোঁ এইবাৰ কেনেকুৱা কৰিম এয়া বঢ়িয়াকৈ কাটা হৈ গ'ল কাটা হোৱাৰ পিছত আমি ৰ'দত দিয়া নাই ৰ'দত নেৰাকৈ এনেকৈ আমি হেৰি কৰিছোঁ তাৰমানে ডাইৰেক্ট এইটোৱে ধুইছোঁ বঢ়িয়াকৈ কাটা বস্তুটো একে থাকিল আৰু এইটো বঢ়িয়াকৈ আইনা বটলটো বঢ়িয়াকৈ ধুই বঢ়িয়াকৈ চাফা কৰিছোঁ যদি আপোনালোকে চাফা আইনা বটল তেতিয়া নুধুলেও কথা নাই আমাৰ এইটো অকণমান ধুই লৈছোঁ আৰু ধুই লোৱাটো ভাল চব বস্তু ধোৱাটো ভাল আৰু সেইটো বঢ়িয়াকৈ ধোৱাৰ পিছত আমি পানী চানী লাগব এনেকৈ বঢ়িয়াকৈ মুচিছোঁ মোচা হোৱাৰ পিছত এইখিনি বঢ়িয়াকৈ ভৰাই থকাৰ পিছত আমি দেখাই আছোঁ বাৰু কি কৰিব লাগিব এইটো বঢ়িয়াকৈ ফুল হৈ গ'ল মানে বেছি হৈ গ'ল গতিকে আৰু এটা লাগিব কিন্তু হ'ব এটা নিমখ দিলে যাব নহয় গেলি হ'ব কিন্তু পটকৈ নাযায় নহয় আৰু এইটো বঢ়িয়াকৈ ভৰাই আছে আৰু এইটো ভৰা হোৱা তাৰপিছত আৰু এটা আনিব গৈছে মই নিমখৰ বৈয়ামটো আনিবিছো নাই আৰু এইখিনি বটলত ভৰা হোৱাৰ পিছত সেইখিনি বাৰু আমি এক্সট্ৰাকৈ ভৰাম তাৰপিছত আমি একে বঢ়িয়াকৈ নিমখৰ পেক এটা আনিম অনাৰ পিছত ইয়াতে নিমখ দিব লাগিব আৰু নিমখটো আপোনালোকৰ নিজৰ অনুপাতত দিয়ক মানে যদি বেছিকৈ দিয়ে তেতিয়া মানে খালি নিমখ লগা হ'ব আৰু কমকৈ দিলেও নিমখৰ সোৱাদ নাহিব গতিকে নিমখৰ সোৱাদ যেনেকুৱাকৈ আহিব সেনেকুৱাকৈ ভাল লগাকৈ আপোনালোকৰ অনুপাতত নিমখটো দিলে হ'ল আৰু এতিয়া বঢ়িয়াকৈ নিমখ দি আছে আৰু নিমখ দিয়া হোৱাৰ পিছত মই দেখাই আছোঁ বাৰু নিমখখিনি অলপ দি লওঁ আৰু নিমখখিনি দিয়াৰ পিছত এনেকৈ বঢ়িয়াকৈ লৰাই দিব লাগিব মানে চাৰিওফালে লাগাকৈ দিলে ভাল আৰু চবতে লাগাকৈ এনেকৈ লৰাই দিব লাগিব আৰু কটাই দি দিলেও কথা নাই আৰু কটাই নাই বোলে লৰাই দি দিলেও কথা নাই মানে মুঠাই পিছত নাহিল নেকি আৰু তাতে সানে মায়ে এতিয়া মানে কিছুমান বস্তু কি কৰে দিয়াৰ পিছত কিবাৰ পিছত এইবিলাক কয় আৰু সেইকাৰণে সানি লৈ পেলাই দিলেও কথা নাছিল আৰু এনেকৈ দিলেও কথা নাই আৰু এতিয়া এনেকৈ লাৰি দি আছে আৰু আপোনালোকে বঢ়িয়াকৈ লাৰি দিওঁ এনেকৈ আকৌ অলপ নিমখ দিলে নিমখটো মানে দি আছে আৰু নিমখটো দিলে আৰু তাৰমানে হেৰি হ'ব পানী উঠব পানী উঠিলে গোটেইকেইফালে মিলব আৰু ইয়াত নিমখ দিয়াৰ লগে লগে অকণমান পানী হ'ব ধৰিব আৰু তেতিয়াহ'লে মিলি যাব আৰু এতিয়াহে পানীটো ওলোৱা নাই আৰু অকণমান পিছত পানীটো বঢ়িয়াকৈ ওলাই আহিব আৰু দেখাই আছোঁ বাৰু আৰু সেই তলৰ ফালে মানে পানী ওলাই আহিবলৈকে ধৰি আছে এই নিমখ বঢ়িয়াকৈ যাই আছে আৰু বঢ়িয়াকৈ আহি আছে পানী তলৰ ফালৰ পৰা আমি ভাবিছিলোঁ আৰু এটা বটলত মানে ভৰাম বুলি পিছে নহয় অলপ থৈ দিয়াৰ পিছত এইখিনি বঢ়িয়াকৈ নিজে যায় এইবিলাক পানী হৈ গ'ল আৰু বাকীখিনি ইয়াতে ভৰাই দিলোঁ আৰু ভৰাই দিয়াৰ পিছত ওপৰত অকণমান বঢ়িয়াকৈ নিমখ দিছোঁ আৰু নিমখ দিয়াকৈ থৈ দিওঁ পূৰা পানী হৈ গৈছে এইবিলাক পূৰা পানী হৈছে আৰু এনেকৈ আমি 3 দিন থৈ দিব লাগিব খোপাটো মাৰি 3 দিন বঢ়িয়াকৈ থৈ দিব লাগিব থৈ দিয়াৰ পিছত 3 দিনৰ পিছত বঢ়িয়াকৈ খাব পৰা যাব আৰু মাজে মাজে ৰ'দত দি থাকিব লাগিব নহ'লে ভেঁকুৰ লাগিব আৰু বহুতে ভিনেগাৰ দিলেও দিব পাৰে আৰু ভিনেগাৰ নেদেই এনেকৈ খাব বেছিকৈ ভাল আচাৰটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আমাৰ যদি ৰেগুলাৰ ব্লগ চাই তেনেহ'লে পাই যাব এনেকুৱা কেনেকুৱাকৈ খাওঁ আৰু কি কৰোঁ গতিকে ফেচবুক পেজত চাই আছে যদি ফ'ল' কৰা আৰু ইউটিউব চেনেল যদি ছাবস্ক্ৰাইব কৰা আৰু এই 3 দিন আমি ৰ'দত দিব লাগিব এইখিনি বঢ়িয়াকৈ খোপা চোপা মাৰি পেলাই থৈ দিলে হ'ল আৰু 3 দিনৰ পিছতহে আমি ৰ'দত দিয়া ষ্টাৰ্ট কৰিম আৰু তেতিয়াৰ পৰাই আমি খাব পাৰিম